ধিংকাণ্ডৰ পিছত তৎপৰ হৈ পৰিছে বৰ্তমান আৰক্ষী প্ৰশাসন। ধিংকাণ্ডক লৈ ডিজিপি জিপি সিঙৰ বৃহৎ সকিয়নি। তদন্তৰ প্ৰতিটো দিশ নিৰীক্ষণ কৰিব খুদ ডিজিপি গৰাকীয়ে। ৰাজ্যৰ কিছু নিৰ্দিষ্ট অঞ্চলত এনে ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। বিশেষকৈ চামুগুৰি, জুৰিয়া, ধিং, লাহৰীঘাট আদি স্থানত প্ৰভাৱ পৰিছে ভিন্ন সম্প্ৰদায়ৰ লোকৰ। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ধিংকাণ্ডৰ পাছত তৎপৰ আৰক্ষী প্ৰশাসন। ধিংকাণ্ডক লৈ ডিজিপি জিপি সিঙৰ সকিয়নি। তদন্তৰ প্ৰতিটো দিশ নিৰীক্ষণ কৰিব খুদ ডিজিপি গৰাকীয়ে। ৰাজ্যৰ কিছু নিৰ্দিষ্ট অঞ্চলত এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। চামুগুৰি, জুৰিয়া, ধিং, লাহৰীঘাট আদিত প্ৰভাৱ পৰিছে ভিন্ন সম্প্ৰদায়ৰ। অঞ্চলসমূহৰ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ আৰক্ষীসকলক। উক্ত অঞ্চলসমূহত আৰক্ষীয়ে নিশা চলাব পেট্ৰলিং। ইয়াৰ লগতে টিউচন চেণ্টাৰ, গাৰ্লছ কলেজ আদি স্থানত চলিব পেট্ৰলিং। ইয়াৰ উপৰিও ভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰা স্থানত চলিব তীব্ৰ অভিযান। আৰু এই মন্তব্য প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। আৰু আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে বৃহস্পতিবাৰৰ দিনাখন নগাঁৱৰ ধিঙত যি নাৰকীয় ঘটনা সংঘটিত হৈছিলে, সেই নাৰকীয় ঘটনাৰ বাবে ইতিমধ্যে সমগ্ৰ ৰাজ্য বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু শেহতীয়াকৈ ধিং কাণ্ডৰ যিগৰাকী মূল অভিযুক্ত আছিলে তফাজুল ইছলামে ইতিমধ্যে মৃত্যুক সাৱটিব লগা হৈছিলে। আৰু এই ঘটনাৰ লগত জড়িত যি তিনিগৰাকী মূল অভিযুক্ত আছে, সেই মূল তিনিগৰাকী অভিযুক্ত এগৰাকী যিহেতু মৃত্যু হৈছে, যিগৰাকী মূল অভিযুক্ত আছিলে, আৰু বাকী দুয়োগৰাকী অভিযুক্ত বৰ্তমানো পলাতক অৱস্থাত আছে। আৰু আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। আৰু শেহতীয়াকৈ ধিঙত যি নাৰকীয় ঘটনা সংঘটিত হ'ল, এগৰাকী নাবালিকাৰ লগত যি পৈশাচিক ঘটনা সংঘটিত হ'ল, আৰু সেই ঘটনা পিছতে এতিয়া তৎপৰতা বৃদ্ধি হৈছে আৰক্ষী প্ৰশাসনৰ মাজত। আৰু শেহতীয়াকৈ ধিং কাণ্ডক লৈ ডিজিপি জিপি সিঙে এতিয়া বৃহৎ সকিয়নি প্ৰদান কৰিছে প্ৰতিগৰাকী অপৰাধীলে ইতিমধ্যে ডিজিপি জিপি সিঙে সকিয়নি প্ৰদান কৰিছে। আৰু এই ধিং কাণ্ডৰ লগত জড়িত যিসমূহ তদন্ত প্ৰক্ৰিয়া আছে, সেই তদন্ত প্ৰক্ৰিয়াসমূহ খুদ তদাৰক কৰিব আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। আৰু তেওঁ যিহেতু উল্লেখ কৰিছে যে ৰাজ্যৰ কিছু নিৰ্দিষ্ট অঞ্চলত এনে ঘটনাৰ সংখ্যা বৰ্তমান দিনক দিনে বৃদ্ধি পাইছে। অৰ্থাৎ ৰাজ্যৰ কিছু প্ৰান্তত, অৰ্থাৎ যিসমূহ স্থানত ভিন্ন সম্প্ৰদায়ৰ লোকৰ বসবাস দিনক দিনে বৃদ্ধি পাইছে, সেইসমূহ স্থানত এনেধৰণৰ নাৰকীয় ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি ডিজিপিগৰাকীয়ে স্পষ্টভাৱে মন্তব্য কৰিছে। বিশেষকৈ চামগুৰি, জুৰিয়া, ধিং, লাহৰীঘাট আদি স্থানত বৃদ্ধি পাইছে ভিন্ন সম্প্ৰদায়ৰ লোকৰ বাসস্থান। অৰ্থাৎ ভিন্ন সম্প্ৰদায়ৰ লোকৰ বাসস্থান ইতিমধ্যে বৃদ্ধি পাইছে এইকেইটা উক্ত অঞ্চল। আৰু সেই উক্ত অঞ্চলকেইটা হৈছে চামগুৰি, জুৰিয়া, ধিং, লাহৰীঘাট। আৰু ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। আৰু যিসমূহ স্থানত ভিন্ন সম্প্ৰদায়ৰ লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, সেইসমূহ স্থানত এনেধৰণৰ নাৰকীয় ঘটনা বৰ্তমান সময়ত সংঘটিত হৈছে। আৰু অঞ্চলসমূহৰ তথ্য সংগ্ৰহ কৰিবলৈ ইতিমধ্যে সেই অঞ্চলসমূহৰ আৰক্ষীসকলক এতিয়া নিৰ্দেশ প্ৰদান কৰিছে ডিজিপি জিপি সিঙে। আৰু সেই অঞ্চলত যিসকল লোকে বসবাস কৰি আছে বা যিসকল লোক নতুনকৈ আহিছে সেই অঞ্চললৈ, লাগিলে সেই ভিন্ন সম্প্ৰদায়ৰ লোক নহওক বা অন্য লোকসকলে হওক, যিসমূহ লোক সেই স্থানলৈ নতুনকৈ আহিছে বা ভিন্ন সম্প্ৰদায়ৰ লোক যদি আহিছে, তেওঁলোকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে ডিজিপি জিপি সিঙে। আৰু উক্ত অঞ্চলসমূহত দিনে নিশাই চলাব আৰক্ষীয়ে পেট্ৰলিং। অৰ্থাৎ অকল দিনতে নহয়, এতিয়া নিশাৰ ভাগতে সেই উক্ত অঞ্চলসমূহত আৰক্ষীয়ে পেট্ৰলিং চলাব বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে। আৰু বিশেষকৈ টিউচন চেণ্টাৰ, গাৰ্লছ কলেজ আদি স্থানত চলিব পেট্ৰলিং। বিশেষকৈ যিহেতু যুৱতীসকলৰ লগত যি ইটোৰ পিছত সিটো নাৰকীয় ঘটনা বৰ্তমান সময়ত সংঘটিত হৈ আছে, যাৰ পিছত এতিয়া অসুৰক্ষিত অনুভৱ কৰিছে নিজকে প্ৰতিগৰাকী নাৰীয়ে এতিয়া বৰ্তমান সময়ত। আৰু বিশেষকৈ তাৰ প্ৰতি লক্ষ্য ৰাখি ধিঙত যি কাণ্ড সংঘটিত হ'ল, কলকাতাৰ ঘটনা মাৰ নাযাওঁতে ধিঙতো এনেধৰণৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে। আৰু এবাৰ এগৰাকী নাবালিকাই 3টা পাখণ্ডৰ কামনাৰ বলি হ'ব লগা হ'ল। আৰু বিশেষকৈ এই ঘটনা এতিয়া যিহেতু বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া চলি আছে, আৰু তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে ইতিমধ্যে যিগৰাকী মূল অভিযুক্ত আছে তফাজুল ইছলামে ইতিমধ্যে মৃত্যুক সাৱটিব লগা হৈছে। আৰু ইয়াৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। আৰু যিহেতু এই ঘটনাৰ লগত জড়িত দুয়োগৰাকী অভিযুক্ত বৰ্তমান সময়ত পলাতক অৱস্থাত আছে। আৰু সেই দুয়োগৰাকী অভিযুক্তৰ বিৰুদ্ধে বৰ্তমান আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাই আছে। আৰু ইয়াৰ পিছতে ধিঙৰ যি কাণ্ড সংঘটিত হৈছিলে, সেই কাণ্ডক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীসকলক। আৰু ইয়াৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে আৰক্ষী প্ৰশাসনৰ মাজত। আৰু বিশেষকৈ এতিয়া টিউচন চেণ্টাৰ আৰু গাৰ্লছ কলেজৰ সন্মুখতো আৰক্ষীয়ে পেট্ৰলিং চলাব বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে।
আৰু ভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰা স্থানত চলিব এতিয়াৰ পৰা তীব্ৰ অভিযান অৰ্থাৎ যিসমূহ অঞ্চলত ভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছে আৰু যিহেতু জনোৱা হৈছে যে ভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰা অঞ্চলসমূহত এনেধৰণৰ নাৰকীয় ঘটনা দিনক দিনে বৃদ্ধি পাইছে এনেধৰণৰ নাৰকীয় ঘটনা সংঘটিত হৈছে আৰু সেয়েহে এতিয়া ভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰা অঞ্চলসমূহত অধিকতম অভিযান চলিব তীব্ৰ অভিযান চলিব বুলি ইতিমধ্যে এই মন্তব্য প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আৰু আমি যেটো পুনৰ জনাইছে ধিং কাণ্ডৰ পিছতে বৰ্তমান আৰক্ষী প্ৰশাসন তৎপৰ হৈ গৈছে আৰু তৎপৰতা বৃদ্ধি পাইছে তেওঁলোকৰ মাজত আৰু শেহতীয়াকৈ যিসমূহ নাৰীৰ লগত সংঘটিত হোৱা যিসমূহ অপৰাধ হৈ আছে বৰ্তমান সময়ত আৰু সেই অপৰাধৰ লগত জড়িত যিসকল অপৰাধী আছে সেই অপৰাধীসকলক ইতিমধ্যে বৃহৎ সকিয়নি প্ৰদান কৰিছে ডিজিপি সিঙে আৰু ইয়াৰ লগতে বৃহৎ সকিয়নি প্ৰদান কৰিছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে ধিং কাণ্ডৰ লগত জড়িত যিসমূহ তদন্ত প্ৰক্ৰিয়া আছে সেই তদন্ত প্ৰক্ৰিয়া খুদ নিৰীক্ষণ কৰিব ডিজিপি জিপি সিঙে আৰু ইতিমধ্যে ৰাজ্যত যিহেতু বিভিন্ন প্ৰান্তত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু ভিন্ন সম্প্ৰদায়ৰ লোকৰ সংখ্যা বৃদ্ধি পোৱা অঞ্চলসমূহত এতিয়া আৰক্ষীসকলে তীব্ৰ অভিযান চলাব বুলি মন্তব্য প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে